আগন্তুক দিনত আপোনালোকৰ যি সমস্যা আছে এই সমস্যাবোৰ কেনেকৈ আমি সমাধান কৰিব পাৰোঁ সেইটো চাম কথাটো। সেইটো আমি জিকি যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ওচৰত উত্থাপন কৰিম যে এইটো এনেকুৱা ধৰণৰ এটা ডাঙৰ সমস্যা এটা আমাৰ এইটো অঞ্চলত চলি আছে। গতিকে আপোনালোকে যদি ভোটেই আপোনাৰ সাব্যস্ত নকৰে তাৰ মানে আপোনালোকে সংবিধানটো নামানাৰ নিচিনা বুজাব। আপোনালোকে সংবিধানটোক সন্মান জনোৱা নাই যে ভোট মই নিদিওঁ, মোৰ ভোট দিয়াহি নাই। গতিকে ভোট কেন্দ্ৰত যাব লাগিব, ভোটটো দিব লাগিব, তেতিয়া আপোনাৰ গণতান্ত্ৰিক অধিকাৰটো সাব্যস্ত হ'ব আৰু ভাৰতবৰ্ষৰ এজন নাগৰিক হিচাপে মানে প্ৰমাণিত হ'ব। মেইন হ'ল আমাৰ কি ভোটৰ অধিকাৰ, সেইটোৱে গণতন্ত্ৰটো বুজায় আৰু সেইটোৱে ভাৰতীয় নাগৰিক হিচাপে বুজায়। গতিকে সেই অধিকাৰটো যদি মই নলওঁ তেতিয়াহ'লে সেইটো কি হ'ব, মই সংবিধানটোক মই সন্মান নজনোৱাৰ নিচিনা বুজাব। আৰু ভাৰতৰ নিজৰ এটা সংবিধান আছে, সেই সংবিধান আমি সন্মান জনাব লাগিব। গতিকে আপোনালোকে ভোটৰ অধিকাৰ ভোট দিয়ক। অনাগত দিনত কথাবোৰ আমি আলোচনা কৰিম, সকলো আলোচনাৰ মাধ্যমেৰে কি আছে সেইটো চাব লাগিব গোটেইখিনি। কিয় সোমালে ইয়াত, কিয় সোমাব নালাগে, এই কুৱেশ্যন মাৰ্কৰ ওপৰত আপোনালোকে আলোচনা কৰাৰ বহুত অৱকাশ আছে। কথা হ'ল এতিয়া মই হ'ল ইয়াতে NDA প্ৰাৰ্থী। NDA হ'ল আমাৰ বিজেপি, BPF আৰু AGP দলৰ শক্তি। তিনিটা দলৰ শক্তিত আমাৰ এই NDA দল, আৰু NDAত আমাৰ মুখ প্ৰাৰ্থী হিচাপে ইয়াত থিয় কৰাইছে। আৰু আমাৰ কিন্তু প্ৰতীক চিহ্নটো হ'ব ইয়াতে পদুম ফুল। কিন্তু আমাৰ NDAৰ প্ৰাৰ্থী ৰিহন দৈমাৰীৰ ওদালগুৰিত প্ৰতীক চিহ্নটো হ'ব নাঙল। একেধৰণে আমাৰ ভেৰগাঁৱত হ'ব নাঙল, মাজবাটত হ'ব নাঙল, কিন্তু আমাৰ ইয়াতে আছে পদুম ফুল। গতিকে মই অনুৰোধ জনাম, আপোনালোকৰ সমস্যাৰ হকে মাত মাতিব লাগিলে আপোনালোকে প্ৰথমতে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। আৰু আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আৰু লগতে BTCৰ নেতা, শক্তিশালী নেতা হাগ্ৰামাৰ মহিলাই ডাঙৰীয়াৰ হাতো শক্তিশালী কৰিব লাগিব। কাৰণ সমস্যাবিলাকতো কি কোনে সমাধান কৰিব? চৰকাৰে সমাধান কৰিব। তাত থকা যিজন নেতা, মেইন নেতৃত্ব যোনে লৈছে তেখেতসকলে সমাধান কৰিব। তেখেতৰ হাত শক্তিশালী কৰিব লাগিব। তেখেতসকলে বুজিব লাগিব যে মানুহখিনি আমাক ভোট দিছে, দিয়াৰ পিছতে মানুহখিনি এটা সমস্যা এটা আছে, আমি এইটো আলোচনা কৰিব পাৰোঁ নেকি, এইটো কথা চিন্তা কৰিব। যদি মই সিহঁতক ভোটে নিদিওঁ, ওলাই যাওঁ ইয়াৰ পৰা, যে মোক ভোট নিদিওঁ এইটো অঞ্চলত থাকিলে, তেতিয়াহ'লে এই অঞ্চলটো কি হৈ থাকিব, এদিন ন' মেন্স লেণ্ড নিচিনা হ'ব। বুজি পাইছে না কথাটো? গতিকে আপোনালোকে সেইটো ভোট সাব্যস্ত কৰিব। আপোনালোকে যাতে ইয়াত আমাৰ গণতন্ত্ৰ আছে, আমাৰ ইয়াৰ ভাৰতীয় জনগণ আছে, এই কথাটো আপুনি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে অনাগত দিনত ভোটটো দিব, দি আমাক এখন সুস্থিৰ চৰকাৰ গঢ়াত আপোনালোকে সহায় কৰক। আপোনালোকক মই এইটোৱে কৈছোঁ যে আমাৰ এইটো অঞ্চলত আমাৰ এছাৰৰ কথা ক'লে, উচ্ছেদৰ কথা ক'লে, এছাৰ আৰু উচ্ছেদ, এছাৰটো বন্ধ কৰিলে কেনেকৈ বন্ধ হ'ল আপোনালোকক ক'লে। উচ্ছেদটো ইয়াত হোৱা নাই, হৈছে নেকি উচ্ছেদ? ইয়াততো ফৰেষ্ট লেণ্ড নাই, ফৰেষ্ট লেণ্ড থাকিলে উচ্ছেদৰ কথা আহিব। গভৰ্ণমেণ্ট লেণ্ডত কোনোবা বহি থাকিলে উচ্ছেদৰ কথা আহিব। কিন্তু আপোনাৰ যদি ইয়াতে আপুনি নিজৰ মাটিত বহি আছে, উচ্ছেদ ক'ৰ পৰা আহিব? উচ্ছেদৰ কথাই নাহে এইটো বস্তু। গতিকে সেইবিলাক ভুৱা বাতৰিত আপোনালোকে প্ৰলোভন দি আপোনালোকক UPPL দলে বা বেলেগ দলে আপোনাক ক'ব যে আপোনালোকক আমাৰ দলক ভোট দিয়ক, আপোনালোকক আমি গোটেই নিগা জিগাই এনেকুৱা সুবিধা কৰি দিম। মিছা কথাৰ কথা নহয়। হাগ্ৰামা মহিলাই প্ৰটেকশ্যন দি আছে আপোনালোকক। অসমৰ মুখ্যমন্ত্ৰী ইয়াৰ হৈ মাত মাতা নাই। গতিকে আমাৰ অসমৰ এইটো অঞ্চলত কোনো অসুবিধা নাই। কাৰ কাৰণে মাত মাতিছে? মাত মাতিছে মুখ্যমন্ত্ৰীয়ে যাক কৈছে সেইখিনি মানুহ হ'ল যিখিনি মানুহে ভাৰতবৰ্ষত থাকি, অসমত থাকি অসমৰ মাটিক ভাল পাব নিশিকে, সেইখিনি মানুহকে গালি পাৰিছে। কিন্তু আপোনালোকে যি ইয়াতে খেতি কৰিছে, খাইছে, ইয়াৰ গুণ গাইছে, এই মাটিৰ গুণ গাইছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ যিটো কয় সেই কথাতে গাঁত পাতি ল'ব নালাগে। গাঁত পাতি কোনে ল'ব? যোনে সমাজত সমস্যাৰ সৃষ্টি কৰিছে আপোনালোকৰ, যোনে সমাজখনক ভাল কৰিব নিবিচাৰে, যোনে সমাজখনক বেয়া চকুৰে চায়। গতিকে আপোনালোকৰ মাজত মোৰ বিশ্বাস এই অঞ্চলত সেনেকুৱা সমাজ বিৰোধী মানুহ নাই। সকলোৱে শান্তিপূৰ্ণভাৱে বসবাস কৰিছে, সকলোৱে শান্তিপূৰ্ণভাৱে এটি ধুনীয়াকৈ খেতি বাতি কৰি খাইছে।
গতিকে এই অঞ্চলত সেইবোৰ সমস্যা কেতিয়াও নাহে। যদি ভৱিষ্যতে এনেকুৱা সমস্যা আহে তেতিয়াহ'লে আমি মাত মাতিবলৈ সদায় প্ৰস্তুত থাকিম। এইখিনি প্ৰতিশ্ৰুতি আপোনালোকক মই দিলোঁ। সেইটো কেতিয়াও নাহে আপোনালোকৰ ইয়াতে সমস্যা। মই এইটো কথা দিলোঁ। আমাৰ ইয়াতে অধ্যক্ষ আছে ত্ৰিদীপ দৈমাৰী ডাঙৰীয়া। আমি যদি মই নিজে ইয়াতে যদি জিকি আহিলে মই ইয়াত MLA থাকিম। আমাৰ BPFৰ কাৰ্যকৰ্তাসকল আছে, সকলোৱে মিলি এক শান্তিৰ এই অঞ্চল গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিম। গতিকে কিন্তু সেইটো কাম কৰিব লাগিলে আপোনালোকে ভোটৰ যুদ্ধত এই বুথত দেখাব লাগিব যে আমি হাগ্ৰামা মহিলাকো ভাল পাওঁ, হিমন্ত বিশ্ব শৰ্মাদেৱকো ভাল পাওঁ। আঁচনি পাইছে নাই আপোনালোকে? অৰুণোদয় পাইছে নাই? চাওক, আপোনালোকে ভোট নিদিয়াৰ পিছতো অৰুণোদয় পাইছে। কিছুমানে পোৱা নাই, মই কৈ আছো শুনক, কিছুমানে পোৱা নাই। আমি পাই নাইতো, আমি জানি কেনে পাই নাই। সেইটো হ'ল আপোনাৰ ৰেচন কাৰ্ডৰ গণ্ডগোলৰ কাৰণে পোৱা নাই বহুতে। নাই নাই, ৰেচন কাৰ্ড নাথাকিলে নাপায়। ৰেচন কাৰ্ড থাকিলে নাপায়। ৰেচন কাৰ্ড নাথাকিলে কেতিয়াও নাপায়, ৰেচন কাৰ্ড থাকিলে পাব। বুজি পাইছে? আৰু এতিয়া আপোনালোকক মই শুনি কৈ আছো, এইবাৰ আমাৰ 10,000 অৰুণোদয় নতুনকে দিব। যোনে যোনে পোৱা নাই চবে পাব, সব মহিলাই পাব। 10,000 অৰুণোদয় দিয়া হ'ব। এই যোনে যোনে বাকী আছে, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যিখিনি বাকী আছে চবে পাব। সেইবিলাক চিন্তা নাই, এইটো একদম সৰু কথা। অৰুণোদয় আপোনালোকৰ MLA এতিয়া আপোনালোকৰ MLA চেষ্টা কৰিছিলে, কিন্তু কিছুমান মানুহে আপোনালোকৰ ফৰ্মবিলাক ক'ত জমা দিছে, কি কৰিছিলে এইবিলাক গম নাপায়। গতিকে আপোনালোকে অনাগত দিনত আপোনালোকৰ যিবিলাক সমস্যা আছে, অৰুণোদয় মহিলা উদ্যমিতা পাইছে নাই? 10,000 টকা পাইছে নাই? নাই পোৱা, কোনো পোৱা নাই। গোট আছে নাই? গোট আছে, ইয়াতে গোট আছে, ৰেজিষ্টাৰ কৰা আছে, গোটটো আছে। কি গোট আছে? মহিলা গোট কেইজনী আছে? হা, 12জনী গোট পাইছে। আপুনি পাইছে নাই? পাইছে। গোট থাকিলে পাব, একলে নাপায় 10,000টো। যাৰ যাৰ গোট আছে সিয়ে পাব, যাৰ গোট নাই নাপায়। গোট বনাব, ৰেজিষ্টাৰ কৰি থব, তাৰপিছত এপ্লিকেশ্যন কৰিলে পাব, নহলে গোট নাথাকিলে নাপায়। বুজি পাইছে? ৰেচন কাৰ্ডটো গণ্ডগোল। ৰেচন কাৰ্ড 2টা নম্বৰ থাকে, এটা 10টা নম্বৰ থাকে, এটা 12টা থাকে। যোনে 10টা নম্বৰ দি এপ্লিকেশ্যন কৰে তাতে ৰিজেক্ট হৈ যায়। সেইটো কথা মনত ৰাখিব আপোনালোকে। গতিকে সেনেকুৱা বহুতো ৰিজেক্ট হৈ গৈছে। আৰু সেইটো কাৰণে মই কৈছো যে এইবাৰ আমাৰ যিখিনি 10,000 মহিলা থাকিলে, সেই 10,000 আমি টংলা সমষ্টিত পাম। যিমানখিনি মহিলা আছে সকলোৱে পাব। আৰু এইবাৰ গোটৰ পইচা কিমান আহিব? 25,000।